নমস্কাৰ বন্ধুসকল, মই যোৱা 9 জানুৱাৰী তাৰিখে যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা এখন কৃষি মেলালৈ গৈছিলোঁ আৰু তাত এখন প্ৰদৰ্শনী মেলা আয়োজন কৰাৰ লগতে এখন সভা আয়োজন কৰিছিল আৰু তালৈ যোৰহাটৰ প্ৰায় 10-11জনমান আদৰ্শৱান খেতিয়কক নিমন্ত্ৰণ জনাই তেওঁলোকক সন্মানিত কৰিছিল আৰু মই সেই প্ৰদৰ্শনী মেলাৰ দুটামান ভিডিঅ' কৰি আনিছোঁ। আপোনালোকে সেইখিনি উপভোগ কৰক আৰু তাৰ মাজতে মই দুটামান কথা ক'ম। এনেকুৱা অনুষ্ঠানবিলাকে সেই খেতিয়কসকলক উৎসাহ দিয়ে, প্ৰেৰণা যোগায়। গতিকে এনেকৈ তেওঁলোকক সন্মান দিয়া, পুৰস্কৃত কৰা এনেকুৱা অনুষ্ঠানবিলাক আমি মাজে মাজে পাতি থাকিব লাগে। এতিয়া মোৰ কথাটো হ'ল যে সেই 10জনৰ মাজতেই যাতে সেই পুৰস্কাৰটো সীমাবদ্ধ হৈ নাথাকক। আপোনালোকৰ মাজৰ পৰা আৰু তেনেকুৱা আদৰ্শৱান খেতিয়ক ওলাই আহক। মই সেইটো বিচাৰোঁ। এই বাৰ্তাটো যাতে 100জন 200জন নহয়, 1000জন বা 2000জন তেনেকৈ খেতিয়কৰ মাজলৈ যাতে এই বাৰ্তাটো যায়। অহা বছৰকে 100জনে যাতে এই পুৰস্কাৰ ল'বলৈ সক্ষম হয়। আৰু সেই ক্ষেত্ৰত আমাৰো বহুত কৰিবলগীয়া আছে। আমি খেতিয়কসকলক সন্মান কৰিব লাগিব, শ্ৰদ্ধা ভক্তি কৰিব লাগিব। কিয়নো চাওকচোন, খেতিয়কসকলে আমাৰ কাৰণেই তেওঁলোকে কেঁচা ঘাম মাটিত পেলাই খেতি কৰে। গতিকে আমি যেনেকৈ ডাক্তৰ, ইঞ্জিনিয়াৰ, শিক্ষকসকলক সন্মান কৰোঁ, ঠিক একেদৰে আমিও সেই খেতিয়কজনকো সমান দৃষ্টিৰে চাব লাগিব। সেইদিনা পুৰস্কাৰ পোৱা প্ৰত্যেকজন কৃষক বন্ধুলৈ মোৰ ফালৰ পৰা মৰম আৰু শুভেচ্ছা থাকিল। আৰু মোৰ বাবে সেইদিনা দুজন বিশেষ ব্যক্তি আকৰ্ষণ আছিল। তেওঁলোক আপোনালোকে ফটোত দেখা পাইছে, মাজুলীৰ পৱন্ত শইকীয়া ডাঙৰীয়া আৰু জোনালী শইকীয়া বাইদেউ। তেওঁলোকে সম্পূৰ্ণভাৱে জৈৱিকভাৱে খেতি কৰি সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। মোৰ উদ্দেশ্যটো হৈছে যে এই জৈৱিক খেতিটোৰ প্ৰচাৰ আৰু প্ৰসাৰতা হ'ব লাগে। গতিকে মই বিচাৰোঁ তেওঁলোকৰ দৰে যাতে আৰু 100জন জৈৱিকভাৱে খেতি কৰা আদৰ্শৱান খেতিয়ক ওলাওক।